নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল টাইচাৰ ক্লাছলৈ তোমালোকক পুনৰবাৰ আজি স্বাগতম জনাইছোঁ তোমালোকৰ আজি হৈ যোৱা 2026 HSLC এক্সামৰ ছ'চিয়েল ছায়েন্সৰ পেপাৰখনৰ MCQখিনি আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম ইয়াত তোমালোকৰ কেইটা কুৱেশ্যন শুদ্ধ হৈছে তোমালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে আমি 1 নম্বৰ কুৱেশ্যনৰ পৰা আমি সলভ কৰিবলৈ চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ আমি 1 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধটোৰ বাছি উলিয়া 1 নম্বৰটো C লগত হ'ব 2 নম্বৰটো আমাৰ কাৰ লগত হ'ব D লগত হ'ব এণ্ড 3 নম্বৰটো আমাৰ A অপশ্যনটোৰ লগত মিলিব আৰু 4 নম্বৰটো B অপশ্যনৰ লগত মিলিব এইকেইটা কোনটো অপশ্যনত আছে এইটো আমাৰ A অপশ্যনটোতে ইয়াৰ শুদ্ধ উত্তৰটো আছিলে ঠিক আছে আমি এটা 2 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ 2 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে তোমালোকৰ মতে তলৰ কোনটো বিকল্প সম্পদৰ সন্ধানৰ এটা জনপ্ৰিয় আৰু শেহতীয়া উদাহৰণ আমি যদি ইয়াত অপশ্যনটো চাওঁ ইয়াত আমাৰ D অপশ্যনটো শুদ্ধ উত্তৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি এটা 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ টাইৱান আৰু দক্ষিণ কোৰিয়াৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ তেতিয়া কোনটো উক্তি শুদ্ধ হ'ব 1 নম্বৰটো যদি চাওঁ মানৱ সম্পদৰ দ্ৰুত বিকাশ শুদ্ধ হয় 2 নম্বৰটো যদি চাওঁ বহু প্ৰাকৃতিক সম্পদৰ অভাৱ এইটো শুদ্ধ হয় 3 নম্বৰটো যদি চাওঁ টাইৱান আৰু দক্ষিণ কোৰিয়াৰ উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ অভাৱ এইটো আমাৰ শুদ্ধ উত্তৰ হয় ঠিক আছে তেতিয়া অপশ্যন কোনটো আমাৰ কাৰেক্ট হ'বগে অপশ্যন আমাৰ C2 শুদ্ধ উত্তৰ হয়গে অপশ্যন 4টো পৃথিৱীৰ অগ্ৰণী আৰু সমৃদ্ধশালী দেশ হিচাপে পৰিগণিত হ'বলৈ সক্ষম হ'ব পৰা নাই এইটো অশুদ্ধ আছিলে কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 4ত 1 2 আৰু 3 বিচাৰ কৰাৰ শুদ্ধ উত্তৰো আমি বাছি উলিয়াব লাগে হয়নে আমি যদি চাওঁ 1 নম্বৰ অপশ্যনটো এইটো ভুল হৈ আছে 2 নম্বৰ অপশ্যনটো যদি চাওঁ 2 নম্বৰ অপশ্যনটো আমাৰ এইটো অশুদ্ধ এণ্ড আমি যদি 3 নম্বৰ অপশ্যনটো চাওঁ মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে এই অপশ্যনটোহে কেৱল ইয়াত শুদ্ধ হৈ আছে তেতিয়া আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ তলৰ কোনকেইটা উক্তি শুদ্ধ এতিয়া আমি শুদ্ধ উক্তিকেইটা বিচাৰি উলিয়াব লাগে ইয়াত যদি চাওঁ 1 নম্বৰ উক্তিটো অশুদ্ধ হৈ আছে 2 নম্বৰ উক্তিটো যদি চাওঁ সেইটো অশুদ্ধ হৈ আছে 3 নম্বৰ উক্তিটো যদি চাওঁ মাধৱ কন্দলী বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতা কৰিছিল এইটো শুদ্ধ 4 নম্বৰটো শুদ্ধ তেতিয়া অপশ্যন আমাৰ C2 শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ তলৰ কোনটো যোৰা শুদ্ধভাৱে মিলি আছে ইয়াত যদি চাওঁ অপশ্যন এটো অশুদ্ধ হৈ আছে অপশ্যন 2টো শুদ্ধ হৈ আছে ব্যক্তিগত সম্পদ ভাল চৰিত্ৰ এইটো এটা ব্যক্তিগত সম্পদ হয় 3 নম্বৰটো যদি চাওঁ ক্ষয়শীল সম্পদ প্ৰাকৃতিক গেছ এইটো শুদ্ধ হৈ আছে ঠিক আছে 2 নম্বৰটো আমাৰ শুদ্ধ উত্তৰ তেতিয়া মই যদি ইয়াত চাওঁ আমাৰ অপশ্যন C2 ইয়াত শুদ্ধ উত্তৰ হৈ আছে 4 নম্বৰটো ভুল ঠিক আছে C অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ এছাৰচন আৰু ৰিজনিং কুৱেশ্যন আছিলে দাবী আৰু কাৰণ আছিলে ইয়াত আমি যদি প্ৰথমটো চাওঁ অপশ্যন এ কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰয়োগ মাটিৰ প্ৰাকৃতিক গুণৰ কোনো পৰিৱৰ্তন নঘটায় এইটো অশুদ্ধ হৈ আছে হয়নে নেক্সট যদি আমি ৰিজনটো যদি চাওঁ কাৰণটো যদি চাওঁ এইটো অশুদ্ধ হৈছে তেতিয়া আমাৰ অপশ্যন ডিটো কুৱেশ্যন নম্বৰ 8 লৈ আহিছোঁ মই কুৱেশ্যনটো পঢ়ি দি নাথাকোঁ তোমালোকক কোনকেইটা শুদ্ধ হয় মই সেইকেইটাহে ইয়াত কৈ দিম ঠিক আছে কুৱেশ্যন নম্বৰ 8ৰ ইয়াত যদি চাওঁ যিহেতু এটা স্থানীয় সমস্যা তেওঁলোকক ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়ে তেওঁলোকে ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়ে এইটো অশুদ্ধ হৈ আছে ঠিক আছে আৰু ইয়াত 2 নম্বৰটো অশুদ্ধ হৈছে তেওঁলোকে ফটো সংগ্ৰহ কৰি প্ৰকল্প জমা দিব এইটো অশুদ্ধ হৈছে 3 নম্বৰটো কিন্তু শুদ্ধ হৈছে তেওঁলোকে পানী প্ৰদূষণ তথ্যসমূহ গাঁৱৰ মানুহক জনাব আৰু যদি 4 নম্বৰটো চাওঁ 4 নম্বৰটো ইয়াত শুদ্ধ হৈছে তেতিয়া অপশ্যন ডিটো আমাৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 9ক যদি চাওঁ মই ইয়াত C অপশ্যনটো ইয়াত শুদ্ধ হৈছে কাৰ্বন ডাই অক্সাইড আৰু মিথেন এইটো শুদ্ধ হৈ আছে ঠিক আছে কুৱেশ্যন নম্বৰ যদি মই আকৌ 10লৈ যদি যাওঁ 10তো দাবী আৰু কাৰণ দুটা বস্তু দিয়া আছে ইয়াত যদি মই দাবীটো পঢ়োঁ অৰ্থনৈতিক ভূগোলত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ দৰে মানুহৰ কাৰ্যকলাপসমূহ অধ্যয়ন কৰা হয় ই শুদ্ধ হয় ঠিক আছে আৰু যদি ৰিজনটো পঢ়োঁ ৰিজনটো ইয়াত শুদ্ধ হৈ আছে ইয়াত যদি চাওঁ অপশ্যন এটো এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় নেক্সট কুৱেশ্যন নম্বৰ 11লৈ আহিছোঁ 11ত ইয়াত চি অপশ্যনটো আমাৰ ইয়াত শুদ্ধ হৈ আছে এছিয়া 27%, আফ্ৰিকা 22%, আমেৰিকা 20%, দক্ষিণ আমেৰিকা 18% আৰু অষ্ট্ৰেলিয়া 8%। ইয়াত চি অপশ্যনটো শুদ্ধ হয় 11 নম্বৰ কুৱেশ্যনটোত ঠিক আছে নেক্সট মই আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 12 হ'লে কুৱেশ্যন নম্বৰ 12 তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে 1 নম্বৰটো হৈছে চি লগত আৰু 2 নম্বৰটো হৈছে ডি লগত 3 নম্বৰটো হৈছে বি লগত আৰু 4 নম্বৰটো হৈছে এ লগত তেতিয়া আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব আমাৰ বি অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ আছিলে ঠিক আছে আমি 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোত ইয়াত অপশ্যন এটো ইয়াত শুদ্ধ হৈ আছিলে 1ত হ'ব বাগদাদ 2ত হ'ব ইউৰোপ আৰু 3 নম্বৰত
মাডাগাস্কাৰ আৰু 4 নম্বৰটোত কেনবেৰা হ'ব ঠিক আছে ইয়াত অপশ্যন এটো ইয়াত শুদ্ধ হৈ আছে আমি এতিয়া আহিছোঁ নেক্সট নম্বৰ 14 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 14টো যদি চাওঁ ইয়াত ভাৰত মহাসাগৰ সম্পৰ্কে তলৰ কোনটো বিকল্প শুদ্ধ 1 নম্বৰটো যদি চাওঁ ইয়াত 1 নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ হৈ আছে আৰু 2 নম্বৰ অপশ্যনটো যদি চাওঁ 2 নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ হৈ আছে 3 নম্বৰ অপশ্যনটো যদি চাওঁ 3 নম্বৰ অপশ্যনটো ভুল হৈ আছে তেতিয়া ইয়াত আমাৰ অপশ্যন ডিটো ইয়াত শুদ্ধ হ'ব কেৱল 1 আৰু 2 হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 15 লৈ আহিছোঁ 15 নম্বৰ দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকা বানপানী সমস্যাৰ উদাহৰণটো হৈছে এটা কোনটো উদাহৰণ হ'ব ইয়াত পৰিৱেশ আঞ্চলিক সমস্যা নম্বৰ 16ৰ এ অপশ্যনটো শুদ্ধ হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 17 লৈ আহিছোঁ 17ত ইয়াত 2011ৰ লোকপিয়ল অনুসৰি তলৰ কোনটো জোৰ শুদ্ধভাৱে মিলি আছে 1 নম্বৰটো ভুল হৈ আছে ইয়াত বিটো যদি চাওঁ প্ৰথম শ্ৰেণীৰ নগৰ শিৱসাগৰ ঠিকে আছে দ্বিতীয় শ্ৰেণীৰ নগৰ তিনচুকীয়া এইটো শুদ্ধ হৈ আছে তাৰ মানে আমাৰ বি অপশ্যনটো ইয়াত শুদ্ধ আছিলে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 18 লৈ আহিছোঁ ইয়াত 1 নম্বৰটো শুদ্ধ হৈ আছে 2 নম্বৰটো অসম পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰ সংখ্যাগতভাৱে হৈছে এইটো শুদ্ধ হৈ আছে 3 নম্বৰ অপশ্যনটো ইয়াত ভুল হৈ আছে ঠিক আছে আৰু 4 নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ হৈছে তাৰ মানে অপশ্যন সিটো আমাৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 19 লৈ আহিছোঁ ইয়াত যদি চাওঁ মই 1 নম্বৰটো ইয়াত শুদ্ধ হৈছে উৎপাদনৰ আহিলাসমূহৰ জাতীয়কৰণ হ'ব আৰু 2 নম্বৰটো ইয়াত শুদ্ধ হৈছে জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থাৰে সমাজবাদ প্ৰতিষ্ঠা হ'ব তাৰ মানে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব এটো আমাৰ ইয়াত শুদ্ধ হৈ আছে 19 নম্বৰ কুৱেশ্যনটোত আমাৰ এটো আমাৰ শুদ্ধ হৈ আছে 20 নম্বৰ কুৱেশ্যনটোত আমাৰ অপশ্যন এটো ইয়াত শুদ্ধ হৈছে ঠিক আছে 20 নম্বৰ কুৱেশ্যনটোত আমাৰ অপশ্যন এটো ইয়াত শুদ্ধ হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 21 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 21ত কি দিছে ৰাষ্ট্ৰসংঘ সম্পৰ্কে তলৰ কোনটো শুদ্ধ 1টো শুদ্ধ হৈ আছে ইয়াত 3টো শুদ্ধ হৈ আছে আৰু 4 নম্বৰটো ইয়াত শুদ্ধ হৈছে তাৰ মানে অপশ্যন আমাৰ কোনটো কাৰেক্ট হ'ব সিটো আমাৰ ইয়াত শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 22 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 22ত ইয়াত অপশ্যন সিটো ইয়াত শুদ্ধ হৈ আছে WHO ইয়াত শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 23 লাইছো কুৱেশ্যন নম্বৰ 23 ইয়াত অপশ্যন এটো ইয়াত শুদ্ধ হৈছে নাটো ঠিক আছে এটো আমাৰ শুদ্ধ হৈছে নেক্সট কুৱেশ্যন নম্বৰ 24 লৈ আহিছো কুৱেশ্যন নম্বৰ 24 যদি চাওঁ আমাৰ অপশ্যন এটো ইয়াত শুদ্ধ হৈ আছে ঠিক আছে চেক বিহিত মুদ্ৰা নহয় লিগেল টেন্ডাৰ নহয় একচুয়ালি সেইকাৰণে ইয়াত অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন এটো ইয়াত শুদ্ধ হৈ আছে বাকি কিটা যদি চাওঁ বাকি কিটা অপশ্যন ইয়াত ভুল হৈ আছে ঠিক আছে কুৱেশ্যন নম্বৰ আমি এটা 25 লৈ আহো 25ত যদি আমি যদি মিলাই চাওঁ তেতিয়া ইয়াত 1 নম্বৰটো ইয়াত সি লগত মিলি আছে আৰু 2 নম্বৰটো এ লগত মিলি আছে 3 নম্বৰটো ডি লগত মিলি আছে আৰু 4 নম্বৰটো বি লগত মিলি আছে তেতিয়া যদি আমি চাওঁ অপশ্যন আমাৰ ডি টো ইয়াত শুদ্ধ উত্তৰ হৈ আছে 26 নম্বৰ কুৱেশ্যনটো যদি চাওঁ ইয়াত আমাৰ অপশ্যন সি টো শুদ্ধ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক হ'ব এই কুৱেশ্যনটোৰ উত্তৰ নেক্সট যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 27ত কুৱেশ্যন নম্বৰ 27ত ইয়াত বি এনসাৰটো অপশ্যন বি টো ইয়াত শুদ্ধ হৈ আছে 2 নম্বৰতে কেন্দ্ৰীয় মন্ত্ৰী হ'ব 3 নম্বৰতে প্ৰশাসনিক বিষয়া হ'ব আৰু 4 নম্বৰতে উপ ৰাজ্যপাল হ'ব ইয়াত যদি মই চাওঁ তেতিয়া ইয়াত আমাৰ অপশ্যন বি টো ইয়াত শুদ্ধ হৈ আছে কুৱেশ্যন নম্বৰ 28 লৈ আহিছো কুৱেশ্যন নম্বৰ 28 অশুদ্ধ উত্তৰটো আমি ইয়াৰ পৰা বাছি উলিয়াব লাগে ইয়াত যদি চাওঁ আমাৰ অশুদ্ধ উত্তৰ ডি টো ইয়াত অশুদ্ধ হৈছে উদাৰীকৰণ আৰু ব্যক্তিগত কাৰণে গোলকীকৰণত বাধা দিয়ে এটো আমাৰ ইয়াত অশুদ্ধ হৈছে অপশ্যন নম্বৰ ডি টো ইয়াত অশুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছো কুৱেশ্যন নম্বৰ 29 লৈ কুৱেশ্যন 29 ত কি দিছে চাওঁ আমি 29ত ইয়াত অপশ্যন সি টো ইয়াত শুদ্ধ উত্তৰ হৈ আছে জনমৰি আই ইয়াত শুদ্ধ হৈ আছে ঠিক আছে কুৱেশ্যন নম্বৰ আমি 30 লৈ আহিছো কলাধন সম্পৰ্কে শুদ্ধ উত্তৰকেইটা আমি ইয়াৰ পৰা বাছি উলিয়াব লাগে কলাধনৰ বৰণ কলা এইটো অশুদ্ধ ই কৰ ফাঁকিৰ সৈতে জড়িত এইটো শুদ্ধ ই অৰ্থনৈতিক অপৰাধৰ ফলত সৃষ্টি হয় এইটো ইয়াত শুদ্ধ উত্তৰ 30 নম্বৰ অপশ্যন বি টো আমাৰ ইয়াত শুদ্ধ উত্তৰ হৈ আছে ঠিক আছে 31 লৈ আহিছো এবাৰ 31ত লৰ্ড কাৰ্জনে বংগ বিভাজনৰ আঁচনিখনৰ সূচনা কৰিছিল কি কাৰণে কৰিছিল ইয়াত যদি চাওঁ 1 নম্বৰটো ইয়াত শুদ্ধ হৈ আছে আৰু 2 নম্বৰটো শুদ্ধ হৈ আছে আৰু 3 নম্বৰটো ইয়াত শুদ্ধ হৈ আছে তাৰ মানে অপশ্যন আমাৰ এটোৱে ইয়াত শুদ্ধ উত্তৰ ঠিক আছে আমি 32 লৈ আহিছো 32 যদি চাওঁ ইয়াতো দাবী আৰু কাৰণ আছে ইয়াত যদি দাবীটো যদি চাওঁ দাবীটো ইয়াত শুদ্ধ হৈ আছে আৰু ইয়াত কাৰণটো ইয়াত শুদ্ধ হৈছে তাৰ মানে এ অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় 33 নম্বৰলৈ আহিছো আমি ইয়াত আমাৰ অপশ্যন সি টো শুদ্ধ হয় 16 অক্টোবৰ আছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 34 লৈ আহিছো 34ত ইয়াত 1 নম্বৰটো ইয়াত সি লগত মিলিত হয় 2টো ডি লগত মিলিত হয় ঠিক আছে আৰু 3টো বি লগত মিলিত হ'ব 4টো এ লগত মিলিত হ'ব আৰু 5টো ই লগত মিলিত হ'ব ইয়াৰ পৰা যদি চাওঁ আমি তেতিয়া আমাৰ কোনটো অপশ্যন কাৰেক্ট হৈ আছে ইয়াত আমাৰ অপশ্যন ইয়াত
চিটো আমাৰ কাৰেক্ট হৈ আছে ইয়াত যদি চাওঁ আমাৰ অপশ্যন চিটো ইয়াত শুদ্ধ হৈ আছে 35 কুৱেশ্যনটোলৈ আহিছোঁ ইয়াত আমাৰ অপশ্যন কোনটো হ'ব ইয়াত আমাৰ অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ হৈ আছে ঠিক আছে আমাৰ 35ত চি নম্বৰ অপশ্যনটো শুদ্ধ হৈ আছে 36লৈ আহিছোঁ 36তো যদি চাওঁ আমাৰ ইয়াত কি হৈ আছে ইয়াত অপশ্যন ইয়াত আমাৰ কি শুদ্ধ হৈ আছে কুৱেশ্যন নম্বৰ 36ত 36ত 3 নম্বৰটো ইয়াত শুদ্ধ হৈ আছে আৰু 4 নম্বৰটো ইয়াত শুদ্ধ হৈ আছে তাৰ মানে আমাৰ অপশ্যন কোনটো হ'বগে অপশ্যন তাৰ মানে আমাৰ চিটো হ'বগে 37 কুৱেশ্যনটোত আমি ইয়াত যদি চাওঁ আমাৰ অপশ্যন কোনটো কাৰেক্ট হৈ আছে ইয়াত অপশ্যন এটো ইয়াত কাৰেক্ট হৈ আছে ঠিক আছে অপশ্যন ইয়াত এটো কাৰেক্ট হৈ আছে 38 নম্বৰ কুৱেশ্যনটোলৈ যদি আহোঁ ইয়াত আমাৰ অপশ্যন কোনটো কাৰেক্ট হৈ আছে ইয়াত যদি চাওঁ আমাৰ লাচিমাৰ কৃষক বিদ্ৰোহৰ লগত ই জড়িত হৈ আছে ঠিক আছে এটো আমাৰ তেতিয়া অপশ্যন কোনটো কাৰেক্ট হ'ব বি টো কাৰেক্ট হ'ব ঠিক আছে 38 নম্বৰ কুৱেশ্যনটোত কোনটো অপশ্যন কাৰেক্ট হ'ব বি টো কাৰেক্ট হ'ব 39 কুৱেশ্যনটোলৈ আহিছোঁ ইয়াত যদি চাওঁ অৰ্থনীতি শোষণ তাৰ মানে অপশ্যন চি টো ইয়াত আমাৰ শুদ্ধ উত্তৰ 39 কুৱেশ্যনটোত চি অপশ্যনটো শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 40লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 40ত কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত ডি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব ভাৰত্যাগ আন্দোলন কৰিম কিংবা মৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 41লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 41ত 1 নম্বৰটো ইয়াত শুদ্ধ হৈ আছে 2 নম্বৰটো ইয়াত শুদ্ধ হৈ আছে তাৰ মানে অপশ্যন আমাৰ বি টো ইয়াত শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 42 লৈ আহিছোঁ 42 যদি চাওঁ আমাৰ 42ত অপশ্যন বি টো ইয়াত শুদ্ধ উত্তৰ বাল গংগাধৰ তিলকৰ স্মৃতিত ঠিক আছে নেক্সট যদি আহোঁ কুৱেশ্যন নম্বৰ 43 কুৱেশ্যন নম্বৰ 43ত অপশ্যন এ টো ইয়াত শুদ্ধ উত্তৰ বাটো শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 44 লৈ আহিছোঁ ইয়াত অপশ্যন বি টো শুদ্ধ উত্তৰ অৰুণোদয়ৰ জৰিয়তে এইটো ঠিক আছে অপশ্যন বি টো ইয়াত শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 45লৈ আহিছোঁ ইয়াত অপশ্যন বি টো শুদ্ধ উত্তৰ আছাম এছ'চিয়েশ্যন 1903 ঠিক আছে তোমালোকৰ কেইটা কুৱেশ্যন ইয়াত শুদ্ধ হৈ আছে তোমালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে বাই থেংক ইউ